This channel does not promote or encourage any illegal activities. All contents provided by this channel is meant for educational purpose only. ছাত্ৰ-ছাত্ৰীসকল যোনে স্কুটি পাব 80% বা তাতোতকৈ অধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীয়ে যিসকলে স্কুটি পাব তেওঁলোকৰ বাবে মেৰিট লিষ্টটো ওলাই গৈছে। তোমালোকে মেৰিট লিষ্টটো কেনেকৈ চেক কৰিবা চোৱা। তোমালোকৰ মেৰিট লিষ্টত যদি নাম আহে তেতিয়াহে তোমালোকে স্কুটিখন পাবা। এতিয়া মই তোমালোকক দেখাই দিছোঁ যিটো মেৰিট লিষ্ট দেখাম এইটো গোটেই তোমালোকৰ অল আসামৰ হয়, ঠিক আছে। তোমালোকে গোটেই অল আসামৰ লিষ্টখন পাই যাবা। ল'ৰা ছোৱালী সকলোখিনি পাবা, সব ষ্ট্ৰীমৰ পাবা, আৰ্টছ সায়েন্স কমাৰ্চ সকলোখিনি ষ্ট্ৰীমৰে পাবা। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। যদি নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। মই এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকক আপলোড দিয়ে থাকোঁ। যিহেতু কালিলৈ কলেজ এডমিশ্যনৰ ভিডিঅ' দিম। স্মাৰ্ট পৰ্টেলত কলেজটো এপ্লাই কেনেকৈ কৰে, কলেজ চিলেকশ্যন কেনেকৈ কৰে আৰু স্কলাৰশ্বিপ সম্পৰ্কে ভিডিঅ' দিছোঁ। তোমালোকে সেইবিলাকো চাবাগে আৰু চেনেলটো সেইবাবে তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। চাকৰি সম্পৰ্কে ভিডিঅ' আগবঢ়াই থাকিম। এতিয়া মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া থাকিব। সেই লিংকটোত তোমালোকে ডাইৰেক্ট যদি ক্লিক কৰা তেতিয়া তোমালোকে এই পেজটো পাই যাবা। এই পেজটোত আহি যাবা প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম আছাম ফ্ৰী স্কুটি মেৰিট লিষ্ট বুলি এনেকৈ থাকিব নহয়। এই লিংকটোত তোমালোকে গুচি আহিবা। ডাইৰেক্ট তোমালোকক মই মেৰিট লিষ্টখনত দেখাই দিছোঁ। এইবিলাক বেছিকৈ কথা কৈ নাথাকোঁ। তোমালোকে তললৈ স্ক্ৰল কৰি গৈ থাকিবা। তললৈ যোৱাৰ পিছত তোমালোকে ইয়াতে দেখিছাই মই এতিয়া তোমালোকক দেখাই দিছোঁ মেৰিট লিষ্ট অফ বইজ। এইখিনি মেৰিট লিষ্ট আৰ্টছ কমাৰ্চ ছায়েন্স এইখিনি হৈছে ল'ৰাৰ কাৰণে, আৰু ছোৱালীৰ কাৰণে এই এনেকুৱা ছাইডত আছে মেৰিট লিষ্ট অফ গাৰ্লছ আৰ্টছ কমাৰ্চ ছায়েন্স এইখিনি ছোৱালীৰ কাৰণে। প্ৰথমতে মই এটাকে দেখাম মেৰিট লিষ্ট অফ বইজ, ল'ৰা মেৰিট লিষ্টখন দেখাম আৰ্টছৰ। এই আৰ্টছ বুলি আছে ল'ৰা, সেইটো তোমালোকে ক্লিক কৰিলে যিমান ষ্টুডেণ্ট আছে ল'ৰা আছে সকলোখিনি ওলাই যাব। যিমান স্কুল কলেজ আছে সকলোখিনি মেৰিট লিষ্ট ওলাই যাব। ইয়াতে তোমালোকৰ নামখিনি মই নেদেখাওঁ, জুম কৰি নেদেখাওঁ। দেখালেও তোমালোকক দুটামানে দেখাব পাৰিম, কাৰণ এইটো বস্তুটো প্ৰাইভেচি হয়, তোমালোকক দেখাব নোৱাৰোঁ। জাষ্ট তোমালোকক এনেকৈ দেখাব পাৰিম আৰু এইখিনি মাৰ্কছখিনি দেখাব পাৰিম, কিমান পাৰ্চেণ্টেজ এইখিনি চাব পাৰিবা, কিন্তু তোমালোকক দেখাব নোৱাৰোঁ। দুটামানে দেখাব পাৰিম। স্কুলকেইখন দেখাব পাৰিম বাৰু। এইবিলাক স্কুল এইটো কোনো ধৰণৰ ফেক নহয়। তোমালোকে মই যেনেকৈ দেখাইছোঁ তোমালোকে তেনেকৈ গৈ পেলাই তোমালোকে চাবাগৈ, ঠিক আছে। এইখিনি আছে বাজালী ডিষ্ট্ৰিক্ট, বাক্সা ডিষ্ট্ৰিক্টৰ বৰপেটা, গোটেই অসমৰ সকলো ডিষ্ট্ৰিক্টৰে আছে। বিশ্বনাথ, তাৰপাছত বিশ্বনাথ হয় বঙাইগাঁও, কাছাৰ, শিৱসাগৰ, চৰাইদেউ, দৰং, তাৰপাছত আছে তোমালোকৰ দৰং ধুবুৰী পিছত ডিব্ৰুগড় আছে, গোৱালপাৰা আছে, তাৰপাছত গোলাঘাটৰ আছে, তাৰপাছত হাইলাকান্দি আছে, হোজাই আছে, নগাঁও, যোৰহাট, তাৰপাছত কামৰূপৰ আছে, কামৰূপ, কাৰ্বি আলং, শ্ৰীভূমি আছে, শ্ৰীভূমি, কোকৰাঝাৰ, লখিমপুৰ, মানে সকলো অসমত যিমানকেইখন ডিষ্ট্ৰিক্ট আছে চব ডিষ্ট্ৰিক্টৰে আছে। সেইটো তোমালোকক দেখাই দিলোঁ। সেইটো আছিলে আৰ্টছৰ। এতিয়া ল'ৰা কমাৰ্চতো দেখাম তোমালোকক। এই কমাৰ্চত তোমালোকে ক্লিক কৰিবা। গোটেই এইখিনি 13টা PDF আছে কমাৰ্চৰ, গোটেইখিনি তোমালোকে চেক কৰিব পাৰিবা। তোমালোকে এনেকৈ জুম কৰি চাবা তোমালোকৰ নামটো ক'ত আছে, ঠিক আছে। এইটো দেখাই দিলোঁ। তাৰপাছত ল'ৰা ছায়েন্সৰ এই ছায়েন্স বুলি অপশ্যনটো আছে, তোমালোকে সেই ছায়েন্সত তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ইয়াতে 42টা PDF আছে, 42টা ফাইল আছে। তোমালোকৰ ইয়াৰ মাজতে তোমাৰ নামটো থাকিব, য'ত তোমালোকে 80% বা তাতকৈ যদি অধিক পাইছে তোমালোকৰ নামটো ইয়াতে থাকিব। তোমালোকে এই PDFখনত তোমালোকৰ নামটো চাই ল'বা। মই জুম কৰি নেদেখাওঁ, এইটো পাৰ্চনেল প্ৰাইভেচি হয়, তোমালোকক দেখাব নোৱাৰোঁ জুম কৰি ইমানকৈ। তোমালোকে নিজে চাই ল'বাগৈ তাত গৈ পেলাই। তাৰপাছত এতিয়া আহিলে ছোৱালীৰ, ল'ৰাখিনি ক'লোঁ, এতিয়া আহিলে ছোৱালীখিনিৰ কাৰণে যিখিনি আৰ্টছৰ আছিলে, তোমালোকে যদি গৈ পেলাই আৰ্টছৰ হয় গৈ পেলাই ছায়েন্সৰ PDFত চাইছা, কমাৰ্চত চাইছা, তেতিয়াহ'লে তোমাৰ নামটো বিচাৰি নোপোৱা। কিন্তু সেইবাবে তোমালোকৰ ষ্ট্ৰীমটো কি হয় সেইটোৰ ওপৰতহে যাবা। যদি ছোৱালীৰ আৰ্টছত ক্লিক কৰিবা। আৰ্টছত ক্লিক কৰাৰ পিছত তোমালোকৰ মাজত ইয়াতে ছোৱালী বহুত বেছি, কাৰণ ছোৱালীৰ যোৱা বছৰ 60 দিছিলে, তথাপিও ল'ৰাৰ তুলনাত আৰ্টছৰ ছোৱালী বেছি। মানে 104টা PDF আছে, ল'ৰাৰ মাত্ৰ 42টা মানে আছিলে। তোমালোকৰ ছোৱালীবিলাকো চাবা, গোটেই PDFটোত ইয়াতে চব আছে, 104টা অল ডিষ্ট্ৰিক্টৰ আছে। তোমালোকৰ নামটো ইয়াতে চেক কৰি ল'বা। মেৰিট লিষ্টত নামটো আহিলেহে তোমালোকৰ স্কুটিৰ বাবে তুমি এলিজিবল হ'বা, ঠিক আছে। কিছুমানৰ মেৰিট লিষ্টত নামটো নাহে, মানে সেইটো তেনেকুৱা বিসংগতিৰ বাবে হ'ব পাৰে। সেইটো তোমালোকে সেইবাবে তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, ভিডিঅ'টো চাবাই।
তাৰপিছত কমাৰ্চৰ কাৰণে ঠিক একে তোমালোকে ইয়াতে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত কমাৰ্চৰ 10টা PDF আছে কমাৰ্চৰ কম তোমালোকে চাই ল'বা 10টা বেছি খুচৰিব নালাগে সায়েন্সৰ কাৰণে তোমালোকে চাবা সায়েন্সৰ 30টা আৰ্টছৰ বেছি আছিলে সায়েন্সৰখিনি চাই ল'বা এনেকৈ জুম কৰি চাবা সব ডিস্ট্ৰিক্টৰ আছে অল ডিটেইলছ তোমালোকে পাই যাবা ইয়াতে গোটেইখিনি চাব পাৰিবা ঠিক আছে তোমালোকক মই বুজাই দিলোৱে পৰীক্ষা ভাৰতী স্কুটিৰ স্কিম তোৰ মেৰিট লিষ্টটো কেনেকৈ চেক কৰে ভিডিওটোৰ ডেসক্ৰিপচনত লিংকটো আছে তোমালোকে কমেন্ট কৰিব পাৰা আৰু কিবা কমেন্ট বুজি নাপালা কমেন্টটো কৰিবা নিশ্চয় আৰু মোৰ ইনষ্টাগ্ৰামৰ আইডি তোমালোকে ফলো কৰিবা তাত শৰ্টস ভিডিও একদম আগতীয়াকৈ সোনকালে দিওঁ আপলোড ইউটিউবত অকমান এডিটিং কৰি দিয়ালে দেৰি হয় শৰ্টছত সোনকালে আপলোড দিওঁ বাবে হেজ একাউণ্টটো ফলো কৰি ৰাখিবা আৰু তোমালোকৰ নামটো আছে নে নাই তোমালোকে চেক কৰি লোৱা তেতিয়া তোমালোকে কনফাৰ্ম হৈ যাবা যে স্কুটিখন পাবাই ঠিক আছে যদি ভিডিওটো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিওৰ বাবে একাউণ্টটো ফলো কৰিবা